নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্স নামৰ এই চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চুলি খৰাক সমস্যা এটা অতি জটিল সমস্যা। এই সমস্যা হোৱাৰ বহুতো কাৰণ আছে। ইয়াৰে ভিতৰত হৈছে বহুদিন ধৰি অসুখত ভুগিলে এই চুলি খৰাক সমস্যাই দেখা দিব পাৰে। চুলিৰ কাৰণে প্ৰয়োজনীয় খাদ্যপ্ৰাণ আৰু খনিজ পদাৰ্থৰ যদি দেহত অভাৱ হয় তেনে ক্ষেত্ৰতো এই চুলি খৰাক সমস্যাই দেখা দিয়ে। অধিক খাৰজাতীয় চাবোন আদি ব্যৱহাৰ কৰিলেও চুলি খৰাক সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰিও অধিক চিন্তা হ'লেও চুলি খৰাক সমস্যাই দেখা দিয়ে। অন্যহাতে চুলিৰ কীটাণুৱে কামুৰিলেও চুলি সৰে আৰু যদি উফি হয় এই সমস্যাই দেখা দিব পাৰে। এই চুলি খৰাক সমস্যাৰ বহুতো লক্ষণ আছে। ইয়াৰে ভিতৰত হৈছে মূৰ ধুলে চুলি সৰিবলৈ আৰম্ভ কৰে আৰু পিছলৈ চুলি কোচা কোচে সৰিবলৈ ধৰে। আনহাতে মূৰৰ ছালত খজুতি হয় ইত্যাদি সমস্যাই দেখা দিব পাৰে। বন্ধু বান্ধৱীসকল, এই চুলি খৰাক সমস্যাৰ বহুতো ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ আছে, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পৰা যায়। এই ঘৰুৱা প্ৰতিকাৰৰ প্ৰথম ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে আমলখি ৩-৪টামান পতা বা খুন্দনাত থেতালিয়াই এৰাতি মূৰত বান্ধি ৰাখি যদি পিছদিনাখন মূৰ ধোৱা হয় তেন্তে এই চুলি খৰাক সমস্যাৰ পৰা সুফল লাভ কৰিব পৰা যায় আৰু চুলি সৰা বন্ধ হয়। অন্যহাতে এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ দিনমান ব্যৱহাৰ কৰিব লাগে। ইয়াৰে ২ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে সদায় ৰাতিপুৱা তিল 50 গ্ৰামকৈ খাব লাগে। এনে কৰিলে চুলি কলা হোৱাৰ উপৰিও দীঘল আৰু সুন্দৰ হয়। অন্যহাতে চুলি সৰা আৰু অকালতে পকা বন্ধ হয়। এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ দিন মানে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰে ৩ নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে তুলসী পাতৰ ৰস আৰু আমলখি থেতালিয়াই ১৫-২০ মিনিট সময়ৰ মূৰত যদি ঘঁহা হয় অকালতে চুলি সৰা বন্ধ হয় আৰু এই সমস্যাৰ পৰা অতি শীঘ্ৰে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ দিন মানে ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এই চুলি খৰাক সমস্যাৰ ৪ নম্বৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে ২০০ গ্ৰামমান কেৰেলাৰ শিপা পতা বা খুন্দনাত খুন্দি মূৰত আধা ঘণ্টামান প্ৰলেপ দিব লাগে আৰু ইয়াৰ পিছত মূৰটো ভালকৈ ধুই দিলে এই চুলি খৰাক সমস্যা বন্ধ হয় আৰু এই সমস্যাৰ পৰা অতি সোনকালে পৰিত্ৰাণ পাব পাৰি। এই ঘৰুৱা প্ৰতিকাৰ কমে ৪ দিন মানে ব্যৱহাৰ কৰিব লাগে। যদি এনে কৰা হয় তেন্তে ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই চুলি খৰাক সমস্যাৰ ৫ নম্বৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে ৰঙা জবাব গছৰ ৫-৬খনমান পাত খুন্দি মূৰত যদি আধা ঘণ্টা প্ৰলেপ দিয়া হয় তেন্তে এই চুলি খৰাক সমস্যাৰ পৰা অতি সোনকালে ভাল ফল পাবলৈ সক্ষম হ'ব আৰু চুলি সৰা বন্ধ হ'ব। বন্ধু বান্ধৱীসকল, চুলি সৰা এই ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ কমে ৪ দিন মানে ব্যৱহাৰ কৰিব লাগিব। যদি এনে কৰা হয় তেন্তে ইয়াৰ পৰা ভাল ফল পাব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।